तू याद करे या ना मुझको मेरे जीने में। নমস্কাৰ দাদা, মই আপোনাক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। তাপস শংকৰ, আমি তেখেতক সুধিম দুটামান কুৱেশ্যন জিমৰ বিষয়ে। জিম কেনেকৈ তেখেতক প্ৰতিষ্ঠা কৰিছে, তেখেতৰ কিমান ষ্ট্ৰাগল হৈছে তাৰ বিষয়ে আমি কথা পাতিম। আহক আমি তেখেতৰ লগত কথা পাতোঁ। আপুনি কওকচোন আপোনাৰ কেনেকৈ কেতিয়া এইটো আৰম্ভণি হ'ল আপোনাৰ? জিমৰ আৰম্ভণি এইটো মোৰ ছেকেণ্ড জিম হয়। ইয়াৰ মোৰ আৰম্ভণি হৈছিলে 2019 চনত। 2019 আমাৰ নৱেম্বৰত মই শিলপুখুৰী গান্ধীবস্তি জেগাটুকুৰা আছে, তাত আমি জিম এটা সৰুকৈ ছেট আপ এটা কৰিছিলোঁ, ষ্টাৰ্টআপ কৰিছিলোঁ মই তাত। চ' এইটো ষ্টাৰ্টআপ মোৰ হ'বলৈ আজি 4-5 বছৰে হ'ল। তাৰ মাজতে কৰোণা আহিলে, কৰোণাৰ কাৰণে 1 বছৰ কমপ্লিটলি জিম বন্ধ আছিলে। এতিয়া ছাৰ্ভাইভ কৰাটো বহুত দিগদাৰ হৈছিলে আমাৰ। তাৰ লগতে আমাৰ বাকীবোৰ প্ৰব্লেমছো আহি আছে। অকল মনৰ আশাটো হ'লে নহ'ব, লগতে মেইনটেনেঞ্চৰটো লাগিবই আৰু লগতে ধৰক ফাইনেন্সো লাগে। আপোনাক ফাইনেন্সত এনেকুৱা ক'ৰ পৰা আপুনি সহায় পাইছিলে বা নে আপুনি লোন লৈছিলে নে এনেকুৱা, আপুনি অকণ ক'ব নেকি বাৰু? ফাইনেন্সত মোক তেনেকৈ কোনো সহায় কৰা নাছিলে, এক্সেপ্ট মোৰ মা দেউতাক বাহিৰে। মা পাপাই হেল্প কৰিছিলে যিখিনি তেওঁলোকৰ মানে পাৰে, তেওঁলোকে যিখিনি পাৰে সেইখিনি কৰিছিলে। তাত বাহিৰে বেলেগ কোনো মোক সহায় কৰা নাই। মই নিজে নিজৰ সহায় হ'ব লগা হৈছিলে। তাৰ কাৰণে মই বহুত কষ্ট কৰিব লগা হৈছিলে। গতিকে মই এইটো কথাই বুজিলোঁ যে যদি তোমাৰ পইচাও নাথাকে বা যদি তোমাৰ মনোবল থাকে বা যদি মনত এটা দৃঢ় বিশ্বাস থাকে, একেধৰণে আপুনি যিটো মানে সপোন দেখে বা ধৰক যিটো আপুনি ধৰক কৰিব বিচাৰে, কিবা নহয় কিবা এটা ভগৱানে আপোনাৰ কাৰণে ৰাস্তাটো উলিয়াই দিবই লাগিব। বেংকত গৈছিলোঁ বহুতৰ পৰা, বেংকৰ পৰা মোৰ ইমান সঁহাৰি পোৱা নাছিলোঁ। মই লোনৰ কাৰণে এলিজিবল নাছিলোঁ বেংকত, তেওঁলোকে আমাক লোন দিয়া নাছিল। জিমত অকল জিমে শিকোৱা হয়নে নে লগতে আপোনাৰ বেলেগো সুবিধা আছে? ধৰি লওক আজিকালি জুম্বা ওলাইছে। এতিয়া আমাৰ তাত আহিলে কমপ্লিট পেকেজটো পাব। কমপ্লিট পেকেজ ইনক্লুডছ আপোনাৰ ইণ্ডিয়াৰ কাৰ্ডিঅ'ভাস্কুলাৰ এক্টিভিটি, যি কৰে আপোনাৰ কাৰ্ডিঅ' মেচিন কাৰ্ডিঅ' প্লাছ আপোনাৰ ফাংচনেল ট্ৰেইনিং, লগত এৰবিক্স, জুম্বা, ধৰক এতিয়া নতুনকৈ আমাৰ য়োগা প্ৰেক্টিছ কৰা হৈছে বহুত। লগতে আপোনাৰ ষ্ট্ৰেংথ ট্ৰেইনিং আমি কৰাওঁ। ষ্ট্ৰেংথৰ কাৰণে আমি স্কোৱাট, বেঞ্চ, ডেডলিফ্ট এক্সাৰচাইজখিনি কৰাব পাৰোঁ ইয়াতে। তাৰ গোটেই ইকুইপমেণ্টছবিলাক আছে। লগত আপোনাৰ মেচিনছ যিখিনি লাগে ধৰক আপোনাৰ নৰ্মেল জিমত যিখিনি মেচিনছৰ দৰকাৰ সেইখিনি আপুনি ইয়াতে পাব। আপুনি মেচিন গুৱাহাটীৰ পৰা লৈছেনে নে বেলেগৰ পৰা আপুনি আনিছে? বেছি অনা নাই, মেক্সিমাম বাহিৰৰ পৰা আনিছোঁ। বাহিৰৰ পৰা মানে আপোনাৰ মেৰঠৰ পৰা আনিছোঁ মই, উত্তৰ প্ৰদেশ। তাতে কোম্পানীজবোৰ থাকে, তাতে তেওঁলোকক ক'লে ধৰক তেওঁলোকৰ পৰা মই এইটো অৰ্ডাৰ কৰি আনিছোঁ। জিমখন ক'ত আছে? আপোনাৰ প্ৰথম জিমখন ক'ত আছে, দ্বিতীয়খন ক'ত আছে, অকণমান বিস্তাৰ কৰি কওক। আমাৰ আছে আমাৰ শিলপুখুৰী ৰেলৱে লাইন, UNB ৰোড বুলি কয়, হাউচ নাম্বাৰ 30, গ্ৰাউণ্ড ফ্ল'ৰ। সেইটো গ্ৰাউণ্ড ফ্ল'ৰতে এইটো আমাৰ 1000 স্কুৱেৰ ফিটৰ আছপাছৰ জিমত। এণ্ড এইটো জিমত তোমাৰ দামোদৰ গেট পথ, গ্ৰাউণ্ড ফ্ল'ৰ, হাউচ নম্বৰ 4, হাতীগাঁও চাৰিআলি। ঠিক আছে বাৰু দাদা, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিলে। হয়, ধন্যবাদ। মই ইয়াকে কওঁ যে ল'ৰা ছোৱালী আহক, এই শংকৰ জিমত এডমিশ্যন লওক আৰু শিক্ষক তাৰে মই হেৰি কৰিলোঁ আৰু আপোনাক শুভেচ্ছা দিলোঁ আপোনাৰ আগন্তুক জীৱনলৈ যেন ভাল হয়। তাকে ধন্যবাদ।